जाऊंको सुनो ये कहानी जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। আজি আমি ব্যতিক্ৰম গ্ৰুপৰ মাধ্যমে আৰু সহযোগিতাৰে প্ৰি ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো। ITA মাছখোৱাত আজি প্ৰগ্ৰামটো হ'বলৈ গৈ আছে আৰু আমি মানে আজিৰ এই চেলিব্ৰেশ্যনটো স্পেচিয়েলি আমি সৌমেনদাৰ কাৰণে কৰিবলৈ আজি আহিছো। দাদাই মাতিছে আৰু আপোনালোকৰ মৰমটো সদায় আমাৰ অসমবাসী ৰাইজৰ মৰম সদায় আছে লগতে। So আজি বহুত ভাল লাগিছে আৰু ইমান ডাঙৰ এটা দিন আমাৰ গোটেইকেইটা অসমবাসী আমাৰ গোটেইকেইটা ভাৰতবাসীৰ কাৰণে এটা ডাঙৰ দিন আমি আহিবলৈ গৈ আছে 15th August। তো সেই দিনটো আমি আগতে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো। এটা বেলেগ অনুভূতি, এটা বহুত ভাল কথা, বহুত ভাল লাগিছে। আৰু আজি বহুত টেলেণ্টেড মানে আমাৰ ষ্টুডেণ্ট বুলি ক'ম, আমি পঢ়া শুনাটো কৰি আছে ষ্টুডেণ্ট আহিছে ইয়াতে। মানে আমাৰ যিসকলে দেখিবলৈ সক্ষম নহয়, চকুত দেখিবলৈ সক্ষম নহয়, কিন্তু মানে মোৰ অনুভূতিটো বেলেগ ধৰণৰ আজি হৈ আছে। তাৰ এটাই কাৰণ মানে আমাৰ এইবিলাক দৰ্শকে কিন্তু দেখি মানে তেওঁলোকে নাজানে মই কেনেকুৱা হওঁ, মোক দেখিবলৈ কেনেকুৱা লাগিছে এইবিলাক নাজানে, কিন্তু শুনিব, বহুত ভালকে শুনিব, ডাঙৰকে মানে এটা ৰেছপন্স পাম বুলি মই ভাবিছো। এইটো বহুত এটা ভাল লাগে। আমার দুটা কারণে আমার খুব ভালো লাগিছে। আজি আমি পাক স্বাধীনতা দিবস আমি উদযাপন কৰি আছো। তার লগতে আমি আসাম চাইল্ড এণ্ড ৱেলফেয়াৰ ছ'চাইটি, য'ত মানে ছোৱালীবিলাক থাকে, তেওঁলোকে স্পেচিয়েল চাইল্ড, তেওঁলোকৰ ষ্টুডেণ্টখিনি আহি পাৰফৰ্ম কৰিছে। আমাৰ ব্যতিক্ৰম পৰিয়ালৰ পৰা আমি সৰু এটা এমাউণ্ট 51,000 আজি আমি তেওঁলোকক দিছোঁ এই আশ্ৰমত। আৰু তাৰ ওপৰত আমাৰ ষ্টেজতে চাই বিকাশৰ পৰা তেওঁলোকৰ কাৰণে 1 লাখ টকা এডভান্স কৰিছে। আৰু দুজন এডভোকেট SC বিশ্বাস আৰু শৈলী সিং, তেওঁলোকে 21,000 দিছে। আৰু বহুতে ৰেডি হৈছে তেওঁলোকক দিয়াৰ কাৰণে। তো এইটো আমাৰ এটা খুব ভাল লগা মুহূৰ্ত। আমি স্বাধীনতা দিৱস পালন কৰি আছোঁ, কিন্তু আমাৰ বহুত মা দেউতা এনেকুৱা আছে যে তেওঁলোকে ৰাস্তাত পেলাই যায়, তেওঁলোকৰ কাৰণে কোনো ট্ৰিটমেণ্ট নাই, তেওঁলোকৰ থকাৰ ব্যৱস্থা নাই। এইটো এটা অৰ্গেনাইজেশ্যনে কৰি আছে তেওঁলোকৰ ওচৰত। আজিৰ দিনত আমি থিয় হ'ব পাৰিছোঁ, এইটো আমাৰ কাৰণে এটা খুব প্ৰাউড মমেণ্ট, খুব সৰু এটা পদক্ষেপ বুলি ভাবোঁ আমি, কিন্তু আমি এইটো কৰিব পাৰিছোঁ। আৰু লগতে আজি আমাৰ লায়ন্স ক্লাব অফ গুৱাহাটী ব্যতিক্ৰমো ইয়াতে ইনভলভ। আৰু